আৰু মংগলময় দিন। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ বাবে আমাৰ কাৰ্যালয়টো এটা মন্দিৰ সদৃশ। গাঁৱত যেনেকৈ এটা নতুন নামঘৰ বা নতুন মন্দিৰ যিদিনাখন আমি গৃহপ্ৰৱেশ কৰোঁ, যি ধৰণে সেই দিনটো আমি নোখোৱা নিমিলাকৈ খুব এটা পবিত্ৰ অন্তৰে সৈতে নামঘৰৰ উদ্বোধন কৰোঁ, মন্দিৰৰ উদ্বোধন কৰোঁ, বিজেপিৰ কাৰ্যকৰ্তাসকলৰ বাবে আমাৰ কাৰ্যালয়টো ঠিক একেই এক আধ্যাত্মিক স্থান। কাৰণ ভাৰতীয় জনতা পাৰ্টি এনেকুৱা এটা দল, এই দলটোৰ ওপৰত নেদেখাজনৰ আশীৰ্বাদ আছে, নেদেখাজনৰ বিশ্বাস আছে। কাৰণ আমি ইয়াত ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমি এই কাৰ্যালয়ৰ পৰা আমি ৰাষ্ট্ৰৰ হকে সমৰ্পিত হৈ আমি কাম কৰোঁ। তামোলপুৰৰ বাবে আজি এটা পবিত্ৰ দিন, আমাৰ সকলোৰে বাবে পবিত্ৰ দিন। মই আজিৰ দিনটোতে তামোলপুৰ জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভিক্টৰ দাস আৰু প্ৰতিগৰাকী কাৰ্যকৰ্তাক মোৰ হৃদয়ৰ পৰা অভিনন্দন জ্ঞাপন কৰিম। আপোনালোকে জানে তামোলপুৰ বাক্সা জিলাৰ অধীনত এটা মহকুমা আছে। 2021 চনত মই তামোলপুৰলৈ আহোঁতে মোৰ মুখৰ ক'ব নোৱাৰা জিলা কৰিম। কোনেও দাবীও কৰা নাছিল, কোনো কাগজো নাছিল, কোনো পত্ৰও নাছিল, খালি মোৰ মুখেদি ওলাই গ'ল যে মই তামোলপুৰত জিলা কৰিম। ঘূৰি গওঁতে মই ভাবিলোঁ যে মই কিয় এইটো এনাউন্স কৰি থৈ আহিম, কোনো যে দাবীও নাছিল। কিন্তু যি নহওক, যেতিয়া কিবা এটা কথা ক'লে কাম হ'ব লাগে। আজি আপোনালোকে দেখিছে যে তামোলপুৰখন কেনেকৈ ঠন ধৰি উঠিছে। লাহে লাহে তামোলপুৰ জিলা হ'ল, এটা সমষ্টি আছিল, দুটা সমষ্টি হ'ল, আৰু তামোলপুৰত জিলা উপায়ুক্ত, আমাৰ মেডিকেল কলেজ, আজি তামোলপুৰৰ পৰিৱেশ সম্পূৰ্ণ পৰিৱৰ্তন হ'ল। অলপ আগতে মই জিলা অফিচত বহি থাকোঁতে হিচাপ কৰি আছিলোঁ যে তামোলপুৰ জিলা হোৱাৰ আগতে ইয়াত অৰুণোদয় পাইছিল 20,000, কাৰণ বাক্সা জিলাৰ পৰা এটা ভাগ ইয়াত আহিছিল। এতিয়া তামোলপুৰত অৰুণোদয় পাব 60,000। তাৰমানে নিজে জিলা হোৱাৰ কাৰণে ইয়াৰ যিটো ভাগ, ই জিলা হিচাপে পাব আৰম্ভ কৰিলে। আগতে ই বাক্সা জিলাৰ এটা অংশ হিচাপে আছিলে, এতিয়া অৰুণোদয় পাব 60,000। হিচাপ কৰি থাকোঁতে মই দেখিলোঁ মহিলা উদ্যমিতা লাখপতি বাইদেউ দুইটা সমষ্টিত পাব, এটাত 35,000, এটাত 33,000। যোৱাবাৰ জিলা নাথাকোঁতে ইয়াতে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমত লৰাই লোন পাইছিল 390টা, এইবাৰ পাব 1200তকৈও বেছি। তাৰমানে এখন জিলা হোৱাৰ কাৰণে তামোলপুৰৰ আজি বাঢ়িছে। জিলা নহ'লে ইয়াত বিজেপিৰ অফিচো নহ'লেহেঁতেন, জিলা অফিচ। আজি জিলা হোৱাৰ কাৰণে বিজেপিৰ এটা জিলা কাৰ্যালয়ো আমি পাইছোঁ। আৰু কেইটামান দিন পিছত স্বাভাৱিকতে আমি মণ্ডলতো কাৰ্যালয় নিৰ্মাণৰ কাম হাতত ল'ম, যাতে আমাৰ প্ৰতিটো মণ্ডলতে এটা এটা কাৰ্যালয় হ'ব পাৰে। আজি আমি বহুত কথা নকওঁ, কাৰণ অলপ পিছতে আমাৰ কৰ্মী সভা আছে। যিখিনি কথা ক'ম তাৰ কাৰণে সাঁচি থৈ দিওঁ, যাতে কথাখিনি তাতে সকলোৱে শুনিব পাৰে। এটা অনুৰোধ কৰিম যে ইয়াৰ পৰা আমি অলপমান, যিহেতু মিটিঙৰ কাৰণে সময় অলপ দেৰি আছে, মই চাৰ্কিট হাউচত প্ৰতিনিধি দলকেইটা যি আছে সাক্ষাৎ কৰি পোনে পোনে আমি জিলা আমাৰ য'ত সভা হ'ব তালৈকে আহিম। আপোনালোকো সকলোৱে তাত উপস্থিত থাকিব। এটা কথা আপোনালোকে সকলোৱে এতিয়ালৈকে ক্লিয়াৰ হৈ গৈছে যে বিজেপিয়ে ভাল কৰি ইলেকশ্যন খেলিব। আমি ভাল কৰি ইলেকশ্যন খেলিম। ক'ৰ পৰা খেলিম? আমাৰ অফিচৰ পৰা খেলিম। এইটোৱে আমাৰ কয় না গল্ডেন টেম্পল, এইটোৱে আমাৰ স্বৰ্ণ মন্দিৰ। মোৰ ৰিকুৱেষ্ট থাকিব, কোনো মানুহে ইয়াতে যাতে আহি কোনো কাৰণতে বেয়া কাম নকৰে। বেয়া কাম মানে যি কাম সমাজে ভাল নাপায়, তাৰ কোনো মই ডেফিনেশ্যন নিদিওঁ। দ্বিতীয়তে, এই অফিচটো এনেকৈ ৰাখিব যে ৰাতি 10টা-11টা যদি মহিলা এগৰাকীয়ে ভাবে যে মই ক'ত যাওঁ, বোলে বিজেপিৰ অফিচত যাম, মই ইয়াৰ নিৰাপদ। আমাৰ ৰাতি
এগৰাকী যুৱতী ছোৱালী ক'ত আছ মাকে ফোন কৰিব যে মা মই বিজেপি অফিচত আছো তাৰমানে চিন্তা নাই বোলে মই অমুকত আছো মাকে চিন্তা কৰিব সোনকালে ঘৰত কিন্তু বিজেপি অফিচত আছে বুলি ক'লে কোনো মাকে চিন্তা নকৰে জানে ইয়াত নিৰাপদ তেনেকুৱা আমাৰ দায়িত্ব যে এগৰাকী আমাৰ মহিলা কৰ্মী যাতে 9টা 10টাতো ইয়াত আহিব পাৰে কোনো ভয় নাই তেনেকুৱা ধৰণৰ পৰিৱেশ এটা আমি নিৰ্মাণ কৰিছো আমাৰ সকলোতে এনেকুৱা হৈছে আৰু তামুলপুৰতো আপোনালোকে তেনেকৈ এই অফিচটো আমাৰ সুন্দৰ কৰি ৰাখিব পুনৰ এবাৰ মই আপোনালোকক অভিনন্দন জনালো শুভেচ্ছা জনালো আৰু 3টা বজাত আপোনালোকক মিটিঙত লগ পাম বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম মোৰ লগত একেলগে ক'ব भारत माता की भारत माता की नरेंद्र मोदी नरेंद्र मोदी जेपी नड्डा अमित शाह दिलीप शइकिया भारत माता की हेमंत विश्व शर्मा